এফালে চোৱা হয় দেই আমি আমাক পঠাই লৈ একদম সাৰি গ'ল আৰু ছোৱালীজনীক দেখা বুলি বেচিনখন ইয়াতে হোৱাৰ কাৰণে ইমান সুবিধা হৈছে ন হেৰি কাঠ আৰু এইবোৰ চাটাৰিং আছিলে আগৰ ঘৰৰ তো সেইবোৰে হেৰি কৰিছে এইটো কোনো ধৰণৰ ভৱিষ্যতে মানে ইয়াতে লাগি নাথাকে নহয় অলপ দিনৰ কাৰণেহে আৰু লগতে এইটো তেনেকৈ অঁ চৰি তলৰ মালিককে দি পঠাইছে দেহি ইমান মৰমত এইটো আনিছে এইজনী আমাৰ জান Hey guys, Assalamu alaikum, নমস্কাৰ স্বাগতম জনাইছোঁ এই নৈতিক ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে এইফালে অ'কে এতিয়া ইউজ কৰিব মানে এয়া নহৰু তেল খাটি সৰিয়হৰ তেল আৰু চুলিখিনি ধুই মেলি দিলোঁ এতিয়া চিৰাম লগাব আছে লগাম বাৰু কিন্তু বৰ্তমান এইখিনি মালিচ কৰি লওঁ দিয়া মূৰাটো চপাই দিবা খালি A few moments later. মন গৈছে অঁ এটা ভাগত খালি চানা টানা নিদিব কেঁচা বুটে দিব আৰু এটা নৰ্মেলি আপুনি যেনেকৈ বনায় তেনেকৈ বনাই দিব বনাই দিলে মাইনা অঁ 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 ঠিক আছে এইটো গাইজ ভাত পানী খাই মেলি ল'লোঁ এইমাত্ৰ আৰু বোলো অকণমান আজি খোজ কাঢ়োঁ এনেই খোজ চোজ কাঢ়িয়ে থাকোঁ যে এতিয়া মানে এই ঘৰটোত অহাৰ পৰা সেইফালে যাবলৈ হেৰি লগা হ'ল আৰু ইমান ৰ'দটো পৰে এইটো মানে এইফালে ৰ'দটো পৰি থাকে ন দিগদাৰ লাগে আৰু তো সেইকাৰণে কিন্তু আজি অকণমান এইখিনিতে খোজ কাঢ়োঁ একদম হেৰি নিচিনা হৈ গৈছেগৈ গাটো মানে খাই মেলি ল'লে আৰু অকণমান হেৰি নিচিনা লাগে ন ভাৰী ভাৰী লাগে অকণমান খোজ চোজ কাঢ়িলে ভাল লাগে আৰু আমাৰ পানী টেংকিটো যে হৈছিলে তাতে মানে আজিকালি কিবা কিবি চিম্বল লগাই দিলে মানে আগৰ পৰা গৈ দেখাই দিছোঁ ৰ'ব চিম্বল নহয় কিবা কিবি আঁকি দিছে মই যে এইফালে আজিকালি মানে ড্ৰেছমেণ্টৰ ঘৰতে নোযোৱাই হ'লোঁ যে দেখুৱাবলৈ নহয় নহ'লে আপোনালোকক দেখুৱালোহেঁতেন চাওক মই অকণমান এইখিনিকে দেখাইছোঁ দেখিছে এইবোৰ বনাই মেলি দিলে এতিয়া মই ৰৈ দিছোঁ অকণমান অ'কে আগতে গৈ কৰি আছিলোঁ যে তেতিয়া আপোনালোকক দেখাব পাৰিছিলোঁ এতিয়া মোৰ যোৱাই নহয় মানে এতিয়া এপাক যাব লাগিছিলে কালি চাহিন মোৰ ঘূৰাই পৰি গ'লগৈ মা গ'ল খালি মই যোৱাই নহ'ল হে গাইজ হ'ব দিয়া বেক চাইডটো দেখাইছোঁ হে গাইজ এইফালে আজি আমাৰ ঘৰলৈ আহিছে আলহী মানে মামী আৰু মামীৰ ছোৱালী তাই মানে লাজ কৰে সেইকাৰণে নাই দেখুওৱা আৰু এইফালে মই প্ৰিছাক লৈ আছোঁ আৰু মাকে বনাই আছে আজি মেগী নহয় চাওমিন মানে সেই বস্তুটো আনি থোৱা বহুত দিনেই হ'ল কিন্তু সেই আৰু চবৰে অলপমান ডাউন এনেকুৱা চলি থকাৰ কাৰণে বনোৱাই নহ'ল আৰু আজি হেৰি মানে বনোৱা হ'ব বুলি কোৱাৰ কাৰণে বনাই দিলে তো এটাকেও তাকে খাই আছোঁ এইজনী আমাৰ পিছে মাইনা চাজান 0.6 লৈ চাওক হা অথনি ঠিকে আছিল ওলাই আছিলে এতিয়া 0.6তে ল'বি হস্পিটেলতো ধ্যান ৰাখিবি 0.6তে ভিডিঅ'জ বনাবি তাত কোৱালিটি ভাল হয় নহ'লে ভাল নহয় মোৰ ফোনটো অঁ জানমণি এইজনী আমাৰ জান অ' জান আজি চাওমিন খাবা কলি যা আহিছে যে মই দেখাই দিছোঁ এয়া চাওক যিটোৱে মোবাইল চাই আছে এয়া চাওক ৰাইজ এয়া দেখিছে বিটোৱে মোবাইল চাই আছে পুৰা চাই আছে किसका देख रहे हो आप जानू A few moments later. এইফালে এয়া আম্মালে মায়া লোৱা এইখিনি জেগাতে দিছোঁ দেই
খোৱা আৰু এইফালে আমাৰ যিটোৱেও খাই আছে আৰু এয়া আমাৰ খাই দেচোন যিটো পাৰিবি নহয় অঁ তো এয়া কেৰাহীখন অকণমান এনেকৈ ঢাকি দেখাইছোঁ ৰ'ব বেয়া খাই লওঁ দেই A few moments later. অঁ এতিয়া পূৰা আৰু কিবা এনেকুৱা 15 বা 10 দিন এনেইতো 15 দিন 20 দিনমানৰ পিছত আছে অঁ নৰ্মেল কৰিব মানে ধৰি লওক ৰৈ থাকিলে হৈ যাব আৰু মানে আজি আব্বাই কালাৰ কৰিছে চুলি দেই পুৰা অঁ তালুখনতো কালাৰ একদম বা জিলিকি আছে মা এখন মাৰি দিয়া বতাহ খাব মোবাইলত থাকিব যেন এটা ডেকা মানুহ দিয়া বা আনি দিয়াচোন এইটো A few moments later. আইয়ে পঢ়া কিয় তোমাৰ গাটো বেয়া নেকি এইটো তুমি কি পিন্ধি এয়া মানে কি কৰি আছে জানে শুই আছে বহুত বেছি মাথা বিষাইছে যে মানে দিনটো কালি ৰাতিপুৱাই ধৰি লওক হেৰি কৰি আছে ন সেইকাৰণে মানুহটো একদম গাটো অসুস্থ হৈ গৈছেগৈ এতিয়া ধৰি লওক মাত বোল নিদিয়ে আৰু একদম মানে পূৰা চাইলেণ্টলি শুই আছে আৰু তেনেকুৱা হয় মানে আৰু এইফালে মই বস্তু এটা দেখাওঁ বুলি ভাবিছোঁ এইফালে মই বস্তু এটা দেখাওঁ বুলি ভাবিছোঁ সেইটো হৈছে এইটো আমাৰ ৰেচপিনৰ ছোৱালীজনীলৈ আনিছে চাওকচোন ইমান মৰম লগা তো আৰু এইফালে আনিছে বেবীৰ এইখিনি এতিয়া মই বেবীৰ কাপোৰ বুলিয়ে ক'ম আৰু মই কৈছিলোঁ বেবী কাপোৰে সেইবোৰ পৰা মই দেখাম কিন্তু বৰ্তমান সেইটো চাওক ইমান মৰম লগা এইটো এইফালে গাইজ আমাক বেজি দি আছে ৰ'ব আমাক বেজি দি আছে সেনেকুৱা দেখাইছোঁ দুখ পাইছা বস্তু এটা দেখাওঁ বুলি ভাবিলোঁ বস্তু এটা মানে অথনি এইফালে কি কি বস্তু আনিছে এইকেইটা দেখিছে এইকেইটা আমাৰ ওপৰৰ অনলাইন তলৰ মালিকে দি পঠাইছে দেখি ইমান মৰমত ইফালে বেবী অহাই নাই ইফালে মানুহে কয় বেবী শ্বপিং কৰিব নালাগে কিন্তু তেওঁলোকে ইমান বাজিয়ে হওক তো আৰু এইফালে এইটো আনিছে আই লাভ ডেড বুলি আৰু এইটো এটা আনিছে ইমান ডাঙৰ ইয়াত চাইজ আছেনে নাই জানো এইটো এটা অথনি মানে এইকেইটা নেদেখালোঁ যে মই বোলো এপাক দেখাই লওঁ আৰু এটা বস্তু আনিছে জমাই লৈছে তচবি ইমান মৰম লগা চাওকচোন তচবিডাল এয়া জমজমৰ পানী লগতে খেজুৰ সেয়া মই কাইলৈ খাম ধুনীয়াকৈ আৰু লগতে এয়া দাঁতৰ গাইজ আজি হৈছে নেক্সট ডে যোৱাকালি ভিডিঅ' তেনেকৈ বনোৱা নহ'ল আৰু লগতে আজিও মই নিজে অলপমান কামত ব্যস্ত আছিলোঁ বাৰু তো সেইখিনি কৰি মেলি ল'লোঁ আৰু আমাৰ বেচিনখনে আৰু লগতে বাল্টিটোত মানে কেনেকৈ ফিট কৰা হৈছে সেইটো বস্তু মোক দেখাবলৈ দিছিলে তো মই সেইখিনি দেখাই দিওঁগৈ প্ৰথমতে এইফালেদি যাওঁ যে আমাৰ পানীটো এতিয়া এইফালে উলিয়াই দিছে ৰ'ব মই দেখুৱাইছোঁ পাইপ এডাল এইমাত্ৰ পাইপ এডাল আনিছে আব্বাই তো পাইপডাল চাওঁ হাতী চাবলৈ মাতি আছে আব্বাই হাতী চাহি আছোন এনেকৈ কৈ আছে দেখুৱাইছোঁ ৰ'ব দেই ঠিক আছে পাইপ তেনেকৈ মানে লগাই মেলি থৈ দিছে আৰু ঠিক আছে এতিয়া মই আপোনালোকক দেখুৱামগৈ বেচিনটোৱে আৰু হেৰিটোৱে ব'লক বেচিনটো আৰু বাল্টিটোত কেনেকৈ ফিটিং কৰিছোঁ মানে সেইটো সুধিছিলে সেইটো প্ৰয়োজনীয় বস্তু হয় দে বহুত বেছি প্ৰয়োজন সেইকাৰণে কম খৰচত আপোনালোকে কেনেকৈ কৰিব পাৰে মই সেইটো দেখুৱাই দিম দেখুৱাই আছোঁ এয়া কাপোৰ সেইকাৰণে সেইডাল পাইপ থৈ দিছে
এইটো কাঠৰ কথা কৈছিলে যে কাঠত দিব নালাগে। এইটো এটা চিনি লগাইহে থৈছে, গজাল চজাল একো মাৰা হোৱা নাই। আৰু এইবোৰ চব মানে পচা কাঠ, মানে হেৰি কাঠ আৰু এইবোৰ চাটাৰিং আছিলে আগৰ ঘৰৰ, তো সেইবোৰে হেৰি কৰি দিছে। এইটো কোনো ধৰণৰ ভৱিষ্যতে মানে ইয়াতে লাগি নাথাকে নহয়, অলপ দিনৰ কাৰণেহে। আৰু লগতে এইটো এটা এনেকৈ হেৰি লৈছে, মানে এটা বাল্টি লৈছে, আৰু বাল্টিটোত এৰি আৰু লগতে ইয়াতে এটা টেপ লগাই দিছে, আৰু টেপটো দি এনেধৰণে কামটো চলিবলৈ হৈ গ'ল। আৰু ইয়াতে মাটি মানে সেই পৰিছে, ইয়াতে হেৰি কৰিছিলে, কিবা ধুইছিলে আৰু সেইকাৰণে এইটো মাটি চব্জি থোৱা হৈছিলে। আৰু এইটোত এখন ঢাকন আছে। বেচিনটোৰ লিংকটো মই দি দিম বাৰু, এইটো মোক সুধিছিলে কোনোবাই, সেইকাৰণে মই বেচিনটোৰ লিংকটো দি দিম বাৰু। অলৰেডি মই দিয়ে থৈছিলোঁ। আৰু এইখন ইয়াতে ঢাকনখন মাৰি থ'ব পাৰি, কিন্তু বৰ্তমান কাঁহী বাতি ধুবই কাৰণে বৰ্তমান এনেকৈ থৈ দিছে। তো এইটো একদম চিম্পলকৈ ৰখা হৈছে। ইয়াতে এখন কাপোৰ পৰা হ'ব। বৰ্তমান কামটো কৰিছে আৰু পাইপডাল আনি, তো ইয়াৰ পৰা দীঘলীয়া পাইপ এডাল জইন কৰি দিয়া হৈছে, যাতে ইয়াতো পানী ইউজ হয়, তাতো পানী ইউজ হয়। লগতে বাথৰুম আছে যে এইফালে, সেইটোতো যাতে পানী ইউজ হয়। বাথৰুমটো কেৱল মই ইউজ কৰোঁ, বৰ্তমান কোনেও ইউজ নকৰে। বাথৰুম মানে কি আৰু, তাত মানে ধৰি লওক ইন ফিউচাৰ 10-15 দিনৰ কাৰণে গাও ধুব লাগিব ধৰি লওক, কাৰণ ইমান দূৰলৈ মইতো যাব কৰিব নোৱাৰিম, সেইকাৰণে সেইটো হিচাপত ৰেডি কৰি দিয়া হৈছে। তো কথাটো কৈ দিলোঁ। আৰু এতিয়া অকণমান ৰ'দত বহিম এইকেইটা দিন। মোক সুধি আছে যে ঠাণ্ডা নলগাবৰ কাৰণে কি কৰিব লাগিব। ঠাণ্ডা মই নিজেও মোৰ লাগিছে, আৰু মইনো কি ক'ম, কিন্তু তাৰ মাজতো মই এইটো কৰিছোঁ যে খাটি সৰিয়হৰ তেল পূৰা ৰাতি মাৰি দিছোঁ। মোৰ কিন্তু ৰাতিপুৱালৈ একো নহয়। ৰাতি অকণমান ঠাণ্ডা নিচিনা লাগি থাকে যদিও ৰাতিপুৱা পূৰা অ'কে নিচিনা হৈ যায়, কিন্তু মোৰ একো ঠাণ্ডা লগা নাই, চৰ্দি তৰ্দি এতিয়া অনুভৱ নাই, বা মই কাহো এতিয়ালৈকে কাহো মাৰা নাই। আৰু যদি তেনেকুৱা মোৰ ঠাণ্ডা লাগে, তেতিয়াহ'লে মায়ে মোক তেনেকৈ খাটি অকণমান তেল মাৰি দিব, আৰু সেইটোৱে কৰিব লাগিব, কাৰণ সেইটো কৰিলে গাটো গৰম লাগি নিচিনা লাগে। নহ'বা আছে আৰু হ'ল কথাকেইটা কৈ দিলোঁ। ব্ৰেকফাষ্ট কৰিলোঁ। আজি আহিব আলহীয়ে, লগতে কোন আহিব জানেনে? জ্যোৎস্নাহঁত আহিব, আৰু লগতে এওঁতো আছেই বাৰু, কিন্তু এই বৰ্তমান নাই, ঘৰত আছে। আৰু কালিও মানে একদম আহি পেলাই ইমান মাথা বিষ, আৰু দুদিনে নাইট ডিউটি কৰি পেলাই আহিছে। আৰু লগতে কালিও আহোঁতে ধৰি লওক ৰাতিপুৱা 7টা বজাত ফ্লাইট থকাৰ কাৰণে ৰাতি 3টামান বজাতে আহিছে ন, তাৰপিছত মানে এয়াৰপৰ্টলৈ, যাৰ কাৰণে দুদিনে টোপনি ক্ষতি। আৰু অহাৰ দিনাখনতো হয়, আৰু মাথা একদম বিষাই থাকে মানুহটোৰ। কালি ডিছপ্ৰিন আনি মেলি আব্বাই ডিছপ্ৰিন আনি দিলে, তাৰপিছতহে চাগে অকণমান মানে 2-3 ঘণ্টা শুই দিলে, নাক বজাই শুওঁতেহে ধৰি লওক মাথা বিষটো ভাল হৈছে। তো সেইকাৰণে কালি তেনেকেই মই হাই হেল্ল' আপোনাকো কৰাব নোৱাৰিলোঁ। হাই হেল্ল'টো নৰ্মেলি নকৰে, অন্ততঃ মানে কি দেখাবলৈ ভালকৈ নহ'ল। দেখাম বাৰু। A few moments later. গাইজ, এইফালে আলহী আহিলে, জ্যোৎস্নাহঁত আহিলে, আৰু এইফালে মই সেইকাৰণে ভাত চাত ৰেডি কৰি আছে। ঐ মাইনাজনী ক'ত? লেট্ৰিনত আছে, বাথৰুমত আছে। আচ্ছা, সেইফালে আমাৰ ৰেডি কৰা হৈছে আজি পকৰি, আৰু লোকেল চিকেন ৰেডি কৰা হৈছে, আৰু লগতে চাটনিজ ৰেডি কৰা হৈছে। আৰু দেখুৱাম বাৰু, উলিয়াই মেলি দিলে। আৰু এইফালে দাইল, প্লেট ভাত, এইফালে চাটনি আছে, এইফালে ৰেডি কৰি থৈছে, তাই উলিয়াই। বেচিনখন ইয়াতে হোৱাৰ কাৰণে ইমান সুবিধা হৈছে নহয়, মানে একদম থিয় হৈ আপুনি যিকোনো কাম কৰিব পাৰে, যাৰ কাৰণে বহুত বেছি সুবিধা হৈছে। মানে হয় দেই, আমাক পঠাই লৈ একদম সাৰি গ'ল, আৰু তাৰপিছত না ফোন না কিবা। কিয় তোমাৰহে নকওঁ আৰু এতিয়া মমে থাকা। অ' খুদা আমাহত কাম কৰা মানুহ তো ভাত এইফালে ৰেডি কৰিছোঁ। অঁ হেতাবোৰ মই দিছোঁ ৰ'ব। লাহে লাহে দেই, মই লাহে লাহে অহা যোৱা কৰি আছোঁ। ভাত খাইহে আছো। জ্যোৎস্না খোৱা আহি ভাত। এইটো কিহৰ মাল? ছোৱালীজনীক দেখা বুলি দৌৰি দৌৰি আহিলোঁ। বাই বাই। এই নৱোদয়ত দিব যে।
তো এইফালে অকণমান দে মই বেছি চাহ নাখাওঁ এতিয়া গাইজ 5:30মান বাজিছে আৰু তো এতিয়া অকণমান চাহ খাই লওঁ আমি মিঠাই দি খোৱা খোৱা হে গাইজ আজি হৈছে নেক্সট ডে আৰু এইফালে এতিয়া এওঁলোক হস্পিটেললৈ যাব আজি আৰু লগতে শাহুমাকো এনে অকণমান চেকআপ দেখাবলৈ কৰিবলৈ যাব তো মইতো নাযাম মইতো বাৰু যাবও নোৱাৰোঁ এইফালে কেনেকৈ থাকে হাঁহি দিয়া এইফালে চোৱা কেনেকৈ থাকে দেখোন কেনেকৈ আছে মানে হেৰি কৰি আছে খোৱাৰ পৰা উঠিছেহে গৈছে ৰুটি চুটি খালে মাত্ৰ আৰু এতিয়া ভাবিছোঁ আজি ব্লগটো মই এইখিনিতে সমাপ্ত কৰি দিওঁ কেনেকুৱা লাগিব তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আজিলৈ আহিছোঁ বাই 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 দিয়া অ'কে ভালকৈ যাবা হা ভালকৈ যাবা স্কুটিখন নিবানে হ'ব মানে স্কুটিখন নিনিয়ে কাৰণ দিনটো টাউনতে থাকিব ন তো সেইকাৰণে স্কুটিখন নিয়ে বাৰু কিন্তু স্কুটিখন এতিয়া বৰ্তমান নিনিয়ে আৰু মোৰ আছে কোৰাণ পঢ়িবলৈ মই পটককৈ কোৰাণ পঢ়ি লওঁ তাৰপাছত তেওঁলোক তেতিয়া এওঁ চাগে আবেলিহে আহিব মানে আজিতো তেওঁ গোটেই দিনটো বিজিয়ে মানে অলপমান টাউনতে কাম কেইটামান আছে সেইকেইটাও কৰিবগৈ কোৰাণ পঢ়োঁ বাই গাইজ বাই আকৌ লগ পাম দেই নতুন ব্লগত